নমস্কাৰ মই কাহৰুল আৰু এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিবলৈ চেষ্টা কৰিছো পিএম কিষাণক লৈ আহি গল বিগ আপডেট দেশৰ কোটি কোটি কৃষকৰ বাবে আহি গৈছে ডাঙৰ খবৰ যিকোনো মুহূৰ্তত দেশৰ কৃষকৰ একাউণ্টত সোমাব পাৰে চৰকাৰী ধন পিএম কিষাণ নিধিৰ 23 নং কিস্তিৰ ধন পাবলৈ এতিয়াই আপোনালোকে কেইটামান জৰুৰী কাম কৰক আৰু সেই জৰুৰী কাম কেইটা আপোনালোকক মই জনাবলৈ লৈছো এই মুহূৰ্তত জনাইছো সবিস্তাৰে এটা ডাঙৰ খবৰ পিএম কিষাণক লৈ আহি গল বিগ আপডেট এতিয়া আপোনালোকে সেভ কৰি ৰাখক দেশৰ কোটি কোটি কৃষকৰ বাবে আহি গল ডাঙৰ খবৰ যিকোনো মুহূৰ্তত দেশৰ কৃষকৰ একাউণ্টত সোমাব চৰকাৰী ধন আমি জনাই আছো পিএম কিষাণ নিধিৰ 23 নং কিস্তিৰ ধন পাবলৈ এতিয়া কৰি লওক এটা জৰুৰী কাম পিএম কিষাণ আঁচনিৰ 23 সংখ্যক কিস্তি 20 জুনত মুকলি কৰিব কেন্দ্ৰ চৰকাৰে যোগ্য কৃষকৰ একাউণ্টত পোনপটীয়াকৈ সোমাব জমা হ'ব 2000 কৈ টকা আৰু বছৰি 6000 টকাৰ সাহায্য আগবঢ়ায় পিএম কিষাণ আঁচনিৰ জৰিয়তে গতিকে ইকেৱাইচি সম্পূৰ্ণ কৰিব লাগিব আপোনালোকে ইকেৱাইচি সম্পূৰ্ণ নকৰিলে লাভ নকৰিব পৰৱৰ্তী কিস্তিৰ ধন আৰু OTP বায়োমেট্ৰিক আৰু ফেস অথেন্টিকেশনৰ জৰিয়তে কৰিব লাগিব ইকেৱাইচি পিএম কিষাণৰ অফিচিয়েল ৱেবছাইটত হিতাধিকাৰী অৱস্থা সম্পৰ্কে পৰীক্ষা কৰিব পাৰিব প্ৰতিজন কৃষকে আমি জনাই আছো এই মুহূৰ্তত ডাঙৰ খবৰ এটা বিগ আপডেট পিএম কিষাণক লৈ আহি গল বিগ আপডেট গতিকে দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ বুলি ক'ব লাগিব দেশৰ কোটি কোটি কৃষকৰ বাবে আহি গৈছে এটা ডাঙৰ খবৰ যিকোনো মুহূৰ্তত দেশৰ কৃষকৰ একাউণ্টত সোমাব চৰকাৰী ধন পিএম কিষাণ নিধিৰ যি 23 নং কিস্তিৰ ধন সেই কিস্তিৰ ধন পাবলৈ এতিয়াই আপোনালোকে ইকেৱাইচি সম্পন্ন কৰক জৰুৰী কাম এইটো যে পিএম কিষাণ আঁচনিৰ 23 সংখ্যক কিস্তি 20 জুনত মুকলি কৰিব কেন্দ্ৰীয় চৰকাৰে যোগ্য কৃষকৰ একাউণ্টত পোনপটীয়াকৈ জমা হ'ব 2000 কৈ টকা আৰু বছৰি 6000 টকাৰ সাহায্য আগবঢ়ায় পিএম কিষাণ আঁচনিৰ জৰিয়তে গতিকে ইকেৱাইচি সম্পূৰ্ণ কৰিব লাগিব ইকেৱাইচি সম্পূৰ্ণ নকৰিলে লাভ কৰিব নোৱাৰিব পৰৱৰ্তী কিস্তিৰ ধন OTP বায়োমেট্ৰিক আৰু ফেস অথেন্টিকেশনৰ জৰিয়তে কৰিব পাৰিব ইকেৱাইচি আৰু আজিয়ে যাওক ওচৰত থকা ডিজিটেল কেফেলৈ আৰু গৈ পেলাই আপোনালোকে ইকেৱাইচি সম্পন্ন কৰক ঘৰত বহি বহি আপোনালোকে ইকেৱাইচি সম্পন্ন কৰিব পাৰে পিএম কিষাণৰ ধন আপোনাৰ একাউণ্টত কেনেকৈ আপুনি পাব সেই তথ্য জানিবৰ কাৰণে আপোনালোকে এতিয়া যোগাযোগ কৰক ৱেবছাইটত যাব পাৰে ৱেবছাইটত গৈ আপোনালোকে ইকেৱাইচি সম্পূৰ্ণ কৰিব পাৰে OTP আৰু বায়োমেট্ৰিক আৰু ফেস অথেন্টিকেশনৰ জৰিয়তে আপোনালোকে ইকেৱাইচি সম্পন্ন কৰিব পাৰিব পিএম কিষাণৰ অফিচিয়েল ৱেবছাইটত হিতাধিকাৰী অৱস্থা সম্পৰ্কে আপোনালোকে পৰীক্ষা কৰিব পাৰিব আমি জনাই আছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ বুলি ক'ব লাগিব পিএম কিষাণক লৈ আহি গল বিগ আপডেট দেশৰ কোটি কোটি কৃষকৰ বাবে আহি গল ডাঙৰ খবৰ যিকোনো মুহূৰ্তত দেশৰ কৃষকৰ একাউণ্টত সোমাব চৰকাৰী ধন পিএম কিষাণ নিধিৰ 23 নং কিস্তিৰ ধন পাবলৈ এতিয়া আপোনালোকে এই জৰুৰী কামটো কৰি লওক পিএম কিষাণ আঁচনিৰ 23 সংখ্যক কিস্তি 20 জুনত মুকলি কৰিব কেন্দ্ৰ চৰকাৰে গতিকে যোগ্য কৃষকৰ একাউণ্টত পোনপটীয়াকৈ জমা হ'ব 2000 কৈ টকা আৰু যি 2000 কৈ টকা জমা হ'ব বছৰি 6000 টকাৰ সাহায্য আগবঢ়ায় পিএম কিষাণৰ জৰিয়তে এই আঁচনিৰ জৰিয়তে আপোনালোকে এই আঁচনি লাভ কৰিবলৈ হলে আপোনালোকে ইকেৱাইচি সম্পন্ন কৰিব লাগিব ইকেৱাইচি সম্পন্ন কৰিবৰ বাবে আপোনালোকে OTP আৰু বায়োমেট্ৰিক আৰু ফেস অথেন্টিকেশনৰ জৰিয়তে ইকেৱাইচি সম্পন্ন কৰিব পাৰিব পিএম কিষাণৰ আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈ হিতাধিকাৰীৰ অৱস্থা সম্পৰ্কে আপোনালোকে পৰীক্ষা কৰিব পাৰিব যে আপোনাৰ ইকেৱাইচি সম্পন্ন হৈছে নে আপোনালোকে নিজেই আপোনালোকে চাব পাৰিব গতিকে ৱেবছাইটত গৈ আপোনালোকে আজিয়েই ইকেৱাইচি সম্পন্ন কৰক আৰু যি আপোনাৰ একাউণ্টত যি 20 জুনত যি কেন্দ্ৰ চৰকাৰে মুকলি কৰিব 23 সংখ্যক কিস্তিৰ ধন সেই কিস্তিৰ ধন আপোনালোকৰ একাউণ্টলৈ পোনপটীয়াকৈ স্থানান্তৰ কৰিব চৰকাৰে